Hello Bhaiti Bonti, welcome to my YouTube channel Accountancy Smart Concept. মই সজল দত্ত, Associate Professor. মই 30 বছৰৰ পৰা একাউণ্টছ প্ৰফেশ্যনত আছোঁ, টিচিং প্ৰফেশ্যনত আছোঁ, মই কলেজতো কৰাইছোঁ। তো মই ভাবিলোঁ মোৰ এক্সপিৰিয়েঞ্চটো তোমালোকৰ লগত কিয় শ্বেয়াৰ নকৰোঁ। মই কৰিলোঁ, কিবা প্ৰব্লেম যদি ছল্ভ হয় তোমালোকৰ, তেনেহ'লে মই খুচি হ'ম। তোমালোকে খালি মন দি পঢ়া, যিটো নুবুজা মোক ক'বা, ঠিক আছে? আচ্ছা, তো যোৱা ক্লাছত যোৱা ভিডিঅ'ত মই বুজাইছিলোঁ জাৰ্নাল ছিৰিজ চলি আছে। এতিয়া মই জাৰ্নালেই শিকাম ভিডিঅ'ত, দুই মেথডত, মডাৰ্ণ মেথড আৰু ট্ৰেডিশ্যনেল মেথড, ঠিক আছে? 5G মই নাম দিছোঁ, মডাৰ্ণটো হ'ল 5G আৰু ট্ৰেডিশ্যনেল মেথডটো 1G। দুটাই কামৰ, যেতিয়া মডাৰ্ণটো নাছিলে তেতিয়া আছিলে নাই মামাতকৈ কানা মামা। এইটো ট্ৰেডিশ্যনেল মেথডটোৱে আমি এইটো দিয়ে কাম চলাইছিলোঁ। ময়ো শিকিছোঁ, মোৰ দেউতাই শিকিছে, আর বহুত পুরানা টিচার আছে, এখেতেও শিকিছে এই মেথড দি। বেয়া নহয়, কোনো মেথডে বেয়া নহয়। যেতিয়া যোনটোৰ কাম আছিলে তেতিয়া সেই কাম চলাইছোঁ এইটো দিয়ে, ঠিক আছে? তো কেছ ডিপজিটেড, এইটোত আমি বেংক ৰিলেটেড মেটাৰবিলাক স্পেচিয়েলি ধৰিছোঁ, এইটোক বেংক ৰিলেটেড মেটাৰ। আর এই জাৰ্নালবিলাক ক্লিয়াৰ থাকিলে কেছবুক কৰোঁতে একো প্ৰব্লেম নহয়, কেছবুকৰ মাৰ্কটো চাক্কা পাই যাব। তো ঠিক আছে, কেছ ডিপজিটেড ইনটু বেংক, ঠিক আছে? তো এইটো হ'ল আমি প্ৰথম 5G মেথড দি কৰিম, ঠিক আছে? মডাৰ্ণ মেথড দি। তো এইটো হ'ল বেংক, এটা হ'ল বেংক, দুটা একাউণ্ট সোমাই আছে, এইটো কাণত ধৰি ওলালোঁ। এটা হ'ল বেংক আৰু এটা হ'ল কেছ। তাৰপিছত আমি চাৰ্ট বনাই দিছোঁ, চাৰ্টটো চাম এই বেংকটো ক'ত আছে, কেছটো ক'ত আছে চাই ল'লোঁ, দুটাই এছেটছত আছে। তো এটা ইনক্ৰিজ হৈ আছে, কি ইনক্ৰিজ হৈ আছে? বেংকটো ইনক্ৰিজ হৈ আছে আর কেছৰ পৰা কমি আছে, ঠিক আছে? ঠিক তাৰ উল্টা হ'ল 2 নম্বৰটো। এইটো এনেকুৱা চাইকলজিকেলি ছেট কৰিছোঁ, এইটো দুইবাৰ দেখি ল'লে এই চামটোৱেই মুখস্থ হৈ যাব। তো বেংক একাউণ্ট ডেবিটেড টু বেংক হ'ল আৰু কেছ হ'ল প্ৰথমটো। ছেকেণ্ডটো হ'ল উল্টা, মানে কেছৰ পৰা যদি এতিয়া আমি উঠাই আনো, বেংকৰ পৰা উঠাই আনো কেছ, তেনেহ'লে কি হ'ব? সেইটোৰ উল্টা এণ্ট্ৰি হ'ব। দুটাই এছেটছ আৰু এটা ইনক্ৰিজ হৈ আছে, এটা ডিক্ৰিজ হৈ আছে, ঠিক আছে? মালিকে বেংকৰ পৰা কেছ উঠাইছে, ঠিক আছে? তেনেহ'লে এইটো কি হ'ব? মালিকে টকা যদি লগায় বিজনেছত, তেনেহ'লে কেপিটেল বাঢ়ে, কেপিটেল ক্ৰেডিট হয়। মালিকে যদি বিজনেছৰ পৰা টকা পইচা কিবা কিবি বস্তু চস্তু লৈ যায়, তেনেহ'লে ড্ৰয়িং হ'ব ডেবিট বা কেপিটেল হ'ব ডেবিট। আৰু বেংক, কেছ বস্তু ল'লে হ'ব গুডছ বা পাৰ্চেজ, ফাৰ্নিচাৰ, এনেকৈ যি বস্তু লয় বস্তুটোৰ নামটো মেনশ্যন কৰি দিব লাগে। আচ্ছা, আর মালিকে যদি বিজনেছৰ পৰা বস্তু উঠায় বা মালিকে যদি কোনো বস্তু বিজনেছৰ বস্তু, এইটো এক্সট্ৰা কৈ আছোঁ, বিজনেছৰ বস্তু যদি বিজনেছৰ বিল্ডিং বনাওঁতে কামত লগায়, বিজনেছত কোনো এছেটছ বনাওঁতে কামত লগায়, তেনেহ'লে এইটো কষ্ট প্ৰাইচতেই হয়। ইনকাম টেক্সৰ ৰুল আছে এইটো, ঠিক আছে? আচ্ছা, এইটো ওপৰৰ লেভেলৰ কথা, এইটো পিছত গম পাবা। তো এতিয়া হ'ল মালিকে টকা উঠাইছে, ড্ৰয়িং হ'ব। কেছৰ পৰা উঠালে ড্ৰয়িং হ'ব ডেবিট আৰু বেংক হ'ব ক্ৰেডিট। এতিয়া কি কৰিছে? ড্ৰয়িং হ'ব মানে কেপিটেলটো কমিব, ড্ৰয়িং হৈছে মানে কেপিটেল কমিছে। ইয়াতে ড্ৰয়িঙো লিখিব পাৰোঁ আৰু কেপিটেল লিখিব পাৰোঁ, কিন্তু
এইটো আমাৰ কনভেনশ্যন আগৰ পৰা চলি আহিছে ড্ৰয়িং লিখিব লাগে মালিকে যেতিয়া পইচা বিজনেছত লৈ আহিব তেতিয়া কেপিটেল হ'ব ক্ৰেডিট মনত ৰাখিবা এই কথাটো তাৰপিছত হ'ল টেকেন লোন ফ্ৰম বেংকৰ পৰা লোন লৈছোঁ এটা হ'ব আমাৰ বেংক অল এছেটছ আৰু এটা হ'ব বেংক লোন তো ঠিক আছে তো এছেটছ বাঢ়িলে আমাৰ বেংকত একাউণ্টত টকা বাঢ়িলে এইটো হ'ব এছেটছ বাঢ়িলে ঠিক আছে ইনক্ৰিজ হ'ল আৰু বেংক লোনটো আমাৰ লাইবিলিটি আমাৰ পিছত দিবলগীয়া হ'ব তো এইকাৰণে এইটো লাইবিলিটি তো এছেটছ ইনক্ৰিজ হোৱা এই এছেটছ ইনক্ৰিজ হ'ল এইটো হ'ব ডেবিটত আৰু লাইবিলিটি বাঢ়ি গ'ল লাইবিলিটিও ইনক্ৰিজ হৈ আছে এইটো বহিব ক্ৰেডিটত দুটাই ইনক্ৰিজ হৈ আছে কিন্তু নিজৰ নিজৰ ফৰ্মুলা মতে এইটো এটা ডেবিট হৈ গ'ল এটা ক্ৰেডিট হৈ গ'ল ফৰ্মুলাটো চাবা চাৰ্টটো চাবা তেতিয়া কেছ ট্ৰেনজেকশ্যন ক্ৰেডিট ট্ৰেনজেকশ্যন কেনেকুৱা ধৰে প্ৰথম ক্লাছতে শিকাই দিছোঁ এইটো চাবা দেখিবা জাৰ্নেলবিলাক আৰু ইজি হৈ যাব বাৰ বাৰ ৰিপিট কৰিবা বাৰ বাৰ ৰিভাইজ কৰিবা আৰু আগত বাঢ়ি থাকিবা বাৰ বাৰ ৰিপিট কৰিবা ৰিভাইজ কৰিবা আৰু আগত বাঢ়ি থাকিবা চাবা ইজি লাগি আছে নাই আহিলোঁ শিকিলে এটা ভিডিঅ' দেখিলোঁ মাজৰ পৰা আগে পিছৰ একো নাই বাছ হৈ গ'ল এনেকুৱা নহ'ব যেনেকুৱা কওঁ এনেকুৱা পঢ়িবা দেখিবা ভাল হ'ব তোমালোকৰ বস্তুটো একেবাৰে মূৰত সোমাই যাব বেছিকৰ পৰা একেবাৰে হায়াৰ লেভেললৈকে টেকেন লোন হৈ গ'ল এতিয়া হ'ল পেইড ইণ্টাৰেষ্ট অন বেংক লোন পেইড ইণ্টাৰেষ্ট অন বেংক লোন পেইড কৰিছোঁ আমি দিছোঁ পে'মেণ্ট কৰিছোঁ তেনেহ'লে এইটো হৈ যাব কেছত দিছোঁ ইণ্টাৰেষ্ট অন লোন এইটো হৈ যাব এক্সপেঞ্চেছ আৰু কেছ দিছোঁ এছেটছ গৈছে এইটো হ'ল ডিক্ৰিজ আৰু সেইটো হ'ল ইনক্ৰিজ এইটো হ'ব ডেবিট এইটোৰ ফৰ্মুলাই এক্সপেঞ্চেছ ডেবিট কৰিব লাগে তো এই ফৰ্মুলাত আমি এক্সপেঞ্চেছ ডেবিট কৰিলোঁ আৰু এছেটছটো ডিক্ৰিজ হৈ আছে কেছটো এইকাৰণে এইটো ক্ৰেডিট হ'ব ইণ্টাৰেষ্ট অন লোন চাৰ্জড বাই বেংক এই দেখা ওপৰতটো 5 তাৰিখ আমি কেছত পেইড কৰিছোঁ আৰু 6 তাৰিখটো কি হৈছে কুৱেশ্যনটো দেখা বেংকে কাটিছে পইচা তো এইটো বেংকৰ পৰা কমিব ইণ্টাৰেষ্ট অন লোন আৰু বেংক দুটা একাউণ্ট সোমাই আছে তো আমি কি কৰিলে এটা হ'ল এক্সপেঞ্চ আৰু বেংকটো হ'ল এছেটছ তো দুটাৰ ফৰ্মুলা এটা হ'ল ইনক্ৰিজ এটা হ'ল ডিক্ৰিজ বেংকৰ পৰা কমি আছে ডিক্ৰিজ এইটো এছেটছ আৰু এক্সপেঞ্চেছটো নিজৰ ফৰ্মুলা তাৰ আছে এক্সপেঞ্চেছটো ইনক্ৰিজ হৈ আছে এইকাৰণে ডেবিট হ'ব বেংক এলাউড আছ ইণ্টাৰেষ্ট অন ডিপ'জিট আমাৰ যে ডিপ'জিট টকা আছে বেংকত হাতত সেইটোৰ ওপৰত আমাক ইণ্টাৰেষ্ট দিছে তেনেহ'লে কি হ'ব বেংকৰ এমাউণ্ট বাঢ়ি আছে বেংক আমি এটা লিখিলোঁ বেংক ইয়াতে দুটা একাউণ্ট সোমাই আছে এইটোক ওলালোঁ এটা হ'ল বেংক আৰু এটা হ'ল ইণ্টাৰেষ্ট ৰিচিভ আমি কৰিছোঁ আমাৰ গেইন তো এছেটছ ইনক্ৰিজ হৈ আছে আৰু ইনকাম ইনক্ৰিজ হৈ আছে কিন্তু এছেটছ ইনক্ৰিজ হৈছে ডেবিটত বহালোঁ ৰেভিনিউ ইনক্ৰিজ হ'ল এইটো ফৰ্মুলা মতে ক্ৰেডিটত বহালোঁ ঠিক আছে আচ্ছা তাৰপিছত আহিলে বেংক পেইড ইঞ্চুৰেঞ্চ প্ৰিমিয়াম আচ্ছা ইয়াতে দুটা কথা আছে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম ফৰ অ'নাৰ্ছ লাইফ মালিকৰ লাইফ যদি ইঞ্চুৰেঞ্চৰ কথা কয় তেনেহ'লে আমি বুজি ল'ম এইটো ড্ৰয়িঙৰ মেটাৰ তেতিয়াহ'লে হ'ব ড্ৰয়িং একাউণ্ট ডেবিটেড টু বেংক এতিয়া একো কোৱা নাই তাৰমানে আমি ধৰি ল'ম এইটো বিজনেছৰ কথাই কৈ আছে বিজনেছৰ ষ্টক ইঞ্চুৰেঞ্চ কৰিছোঁ তেনেহ'লে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম একাউণ্ট এটা ওলাল খৰচ এইটো আমাৰ বিজনেছৰ আৰু এটা হ'ল বেংক এটা হ'ল এক্সপেঞ্চেছ বিজনেছৰ এইটো ডেবিট কৰিলোঁ আৰু এটা হ'ল
এছেটছ ডিক্ৰিজ হৈ আছে, বেংক টু এছেটছ হয়, এছেটছ ডিক্ৰিজ কৰিলোঁ, এছেট ডিক্ৰিজ হ'ল, তেনেহ'লে এইটো ক্ৰেডিট কৰিলোঁ। আচ্ছা, বেংক পেইড ₹300 টু আৱাৰ ক্ৰেডিটৰ, এইটো অ' নহয়, আৱাৰ হ'ব এইটো। 9 নম্বৰটো OWE লেখা, এইটো আৱাৰ ক্ৰেডিটৰ হ'ব, ঠিক আছে। তো ইয়াতে ক্ৰেডিটৰ আৰু বেংক, ক্ৰেডিটৰৰ নাম দিয়া নাই, এইটো নাম নাজানো ক্ৰেডিটৰ কোন। তো এইটো ক্ৰেডিটৰ একাউণ্ট ডেবিটেড টু বেংক, ঠিক আছে। তো ক্ৰেডিটৰ যোনেই হওক, ক্ৰেডিটৰ ৱাৰ্ডৰ পিছত XYZ কিবা কিবি বহুত নাম থাকিব পাৰে, নাম থাকিলেতো নাম দিলোঁহেঁতেন, কিন্তু ইয়াত নাম নাই, ক্ৰেডিটৰক পে'মেণ্ট কৰিছোঁ মানে ক্ৰেডিটৰ আমি ধৰি ল'লোঁ ক্ৰেডিটৰ বুলি এজন মানুহ আছে। তো ক্ৰেডিটৰ একাউণ্ট ডেবিটেড, ক্ৰেডিটৰ আৰু বেংক দুটা একাউণ্ট ইনভলভ হ'ল। তো এইটো ক্ৰেডিটৰ হ'ল লাইবিলিটি, এইটো ডিক্ৰিজ হৈ আছে, কমি আছে, আমাৰ লাইবিলিটি কমি আছে। 500 টকা দিব 5,000 টকা দিব লাগিছিলে, আমি 3,000 টকা দিলোঁ, তাৰমানে আমাৰ 3,000 টকা বাৰ্ডেন কমিলে, লাইবিলিটি কমিলে, এইকাৰণে এইটোক ডেবিটত বহালোঁ। আৰু বেংকৰ পৰা পইচা গৈ আছে, এইটো ডিক্ৰিজ হৈ আছে, সেইটো বেংকৰ পৰা ডিক্ৰিজ, এইটোৰ ফৰ্মুলা মতে এছেটছ যদি ডিক্ৰিজ হয় তেনেহ'লে ক্ৰেডিটত বহাই দিলোঁ, ক্ৰেডিটত হৈ গ'ল। আচ্ছা, বেংক কালেক্টেড ডিভিডেণ্ড 200 অন আৱাৰ বিহাফ, আমাৰ হৈ বেংকে কালেকশ্যন কৰিছে 200 টকা, ঠিক আছে। ডিভিডেণ্ড মানে কি, আমি কোনো কোম্পানীৰ শ্বেয়াৰ কিনিলে কোম্পানীয়ে আমাক বছৰৰ শেষত এটা হেৰি দিয়ে, ডিভিডেণ্ড দিয়ে, এইটোৰ নাম হ'ল, ধৰা আমি বেংকত টকা ৰাখিলে ইণ্টাৰেষ্ট পাওঁ, কোনো কোম্পানীৰ শ্বেয়াৰ কিনিছোঁ, কোম্পানীৰ যি প্ৰফিট হৈছে প্ৰফিটৰ এটা পাৰ্ট আমাক দিব। আমাৰ 10টা শ্বেয়াৰ হ'লে এটা শ্বেয়াৰক কিমান কৰি দিয়ে এইটো কেলকুলেশ্যন কৰিব কোম্পানীয়ে। আমাৰ যদি 10টা শ্বেয়াৰ থাকে 10টাৰ মাল্টিপ্লাই কৰি ইমান টকা আমাক দি দিব, ঠিক আছে। তো আমি দি থৈ আহিছোঁ বেংকৰ কোম্পানীক, ফৰ্ম ফিল আপ কৰাৰ টাইমত আমাৰ বেংক একাউণ্ট নম্বৰ ইমান আমি বেংকত পঠাই দিব, ঠিক আছে। তো ডিভিডেণ্ড কালেকশ্যন কৰিলে আমাৰ বেংকে, বেংকত আহি বাঢ়িলে, চিধা কথাটো হ'ল বেংক হ'ল এছেটছ, এইটো ইনক্ৰিজ হ'ল, এইটো ডেবিটত বহিব। আৰু ডিভিডেণ্ড আমাৰ ইনকাম, এইটোও ইনক্ৰিজ হ'ল, ইনকাম বাঢ়িলে, আমাৰ ইনকাম পালেই বাঢ়িলে বুলি ধৰি লওঁ। তাৰমানে আমি ইনকাম যেতিয়া পাই থাকোঁ আমাৰ ইনকাম বাঢ়ি থাকিব, খৰচ যেতিয়া দি থাকিম তেতিয়া আমাৰ খৰচ বাঢ়ি থাকিব, মনত ৰাখিব। তো এইটো বহাই দিলোঁ, ডিভিডেণ্ড ৰিচিভড, এইটো হৈ গ'ল ইনকাম, ক্ৰেডিটত বহিব। এতিয়া বেংক কালেক্টেড 350 ফ্ৰম ডেটৰ অন আৱাৰ বিহাফ, আমাৰ হৈ বেংকে কালেকশ্যন কৰিলে 350। তো আমাৰ বেংকৰ একাউণ্টত বাঢ়ি আছে, এটা হ'ল বেংক একাউণ্ট আৰু এটা হ'ল ডেটৰ একাউণ্ট। ডেটৰৰ নাম দিয়া নাই, ডেটৰ মানে আমাৰ বাকী কাষ্টমাৰ এই পে'মেণ্ট কৰিছে 350। তো এইটো হ'ল বেংকত আহি বাঢ়িলে, এইটো হৈ গ'ল এছেটছ, বেংক হ'ল এছেটছ, এইটো ইনক্ৰিজ হৈ আছে। আৰু ডেটৰ হ'ল আমাৰ কাষ্টমাৰ, এইটো হ'ল এছেটছ, এছেটছটো ডিক্ৰিজ হৈ আছে, এইকাৰণে এইটো ক্ৰেডিটত বহিব আৰু বেংকত ডেবিটত বহিব, ঠিক আছে। ইণ্টাৰেষ্ট অন অভাৰড্ৰাফ্ট ডেবিটেড বাই বেংক ₹120। ইণ্টাৰেষ্ট অন অভাৰড্ৰাফ্ট, আমি অভাৰড্ৰাফ্ট মানে কি, অভাৰড্ৰাফ্ট হ'ল ধৰা বিজনেছমেনবিলাকে কেতিয়াবা কি হয়, বেংকত গৈ বেংকৰ লগত এটা ছেটিং কৰি আহে যে আমাৰ অভাৰড্ৰাফ্ট লাগিলে, আমাৰ 2 লাখ 3 লাখ টকা অভাৰড্ৰাফ্ট লাগিব পাৰে, ঘপককৈ পইচাৰ কাম পৰিলে, এইটো হ'ল অভাৰড্ৰাফ্ট, বেংকে দি দিব। এইটোৰ ছিষ্টেম কৰিব লাগে, যেনে ধৰা মই 2 লাখ টকা অভাৰড্ৰাফ্টৰ ফেচিলিটি ল'লোঁ, কিন্তু এই বছৰত
এক পইচাও মই লোন লোৱা নাই, অভাৰড্ৰাফ্ট কৰা নাই, তথাপিও এটা মিনিমাম এমাউণ্ট বেংকক দিব লাগে, কাৰণ আমাৰ কাৰণে এলট কৰি থৈছে, নহ'লে বেলেগকো দিব পাৰিলে হয়, আমাৰ যে ঘপককৈ লাগিব, তেতিয়া এইকাৰণে বেংকত এটা ইণ্টাৰেষ্ট দিব লাগে। আৰু যদি আমি অভাৰড্ৰাফ্ট লওঁ তেনেহ'লেতো ইণ্টাৰেষ্ট বেছিকৈ দিব লাগিব আৰু টকাখিনিও ঘূৰাই দিব লাগিব, ঠিক আছে। তো এইটো হ'ল ইণ্টাৰেষ্ট অন অভাৰড্ৰাফ্ট, মানে এইটো আমাৰ খৰচ, আমি গম পাই গ'লোঁ, এইটো এটা লোনৰ নিচিনা। ইণ্টাৰেষ্ট অন অভাৰড্ৰাফ্ট এটা একাউণ্ট আৰু বেংক এটা একাউণ্ট। বেংক হ'ল তোমাৰ এছেটছটো ডিক্ৰিজ হৈ আছে, তোমাৰ বেংকৰ একাউণ্টৰ পৰা টকা কাটি আছে, আৰু ওপৰতটো হ'ল খৰচ, ইণ্টাৰেষ্ট অন অভাৰড্ৰাফ্ট, এইটো হ'ল খৰচটো ইনক্ৰিজ হৈ আছে, বহাই দিলোঁ নিজৰ ফৰ্মুলা মতে, এটা ইনক্ৰিজ হৈ আছে, খৰচ ইনক্ৰিজ হ'লে ডেবিটত আৰু এছেট ডিক্ৰিজ হ'লে ক্ৰেডিটত, বহাই দিলোঁ নিজৰ ফৰ্মুলা মতে। আচ্ছা, পেইড মিষ্টাৰ এক্স বাই এ চেক অফ ₹1000, ঠিক আছে। তো এক্সক পে'মেণ্ট কৰিছোঁ, এক্স মানে আমাৰ ক্ৰেডিটৰ, যাক আমি পে'মেণ্ট কৰোঁ, পাবলগীয়া আছিলে কাৰণে আমি পে'মেণ্ট কৰিছোঁ। তো এক্স হ'ল লাইবিলিটি আৰু বেংক হ'ল এছেটছটো ডিক্ৰিজ হৈ আছে, লাইবিলিটিটোও ডিক্ৰিজ হৈ আছে। তো লাইবিলিটি ডিক্ৰিজ হ'লে এইটো বহিব ডেবিটত, আৰু এছেটছ ডিক্ৰিজ হ'লে এইটো বহিব ক্ৰেডিটত, বহাই দিলোঁ, চেছ, ফৰ্মুলা মতে বহাই দিলোঁ। চেক অফ ₹500 ৰিচিভ ফ্ৰম ৱাই। এতিয়া এটা কথা হ'ল, যেতিয়া আমি এটা চেক পাওঁ তেতিয়া আমি সাৱধান হ'ব লাগে, কাৰণ এটা চেক পালোঁ ধৰা 1 তাৰিখ, জমা দিলোঁ 5 তাৰিখ বেংকত গৈ কিবা কাৰণত, তেতিয়া কি হ'ব, যেতিয়া চেকটো পাওঁ এই ডেটত এক ধৰণৰ এণ্ট্ৰি হ'ব, আৰু যেতিয়া বেংকত জমা কৰোঁ এই ডেটত বেলেগ এণ্ট্ৰি হ'ব। আৰু ছেইম ডেটত পাই ছেইম ডেটত যদি জমা কৰোঁ তেনেহ'লে বেংক একাউণ্ট ডেবিটেড টু পাৰ্টিৰ নাম। কাষ্টমাৰে চেক দিয়ে, আমি ছেইম ডেটত পাই ছেইম ডেটত জমা কৰিলোঁ, একো প্ৰব্লেম নাই, বেংক একাউণ্ট ডেবিটেড টু পাৰ্টি, যোনে দিলে তাৰ নাম লিখি দিলোঁ, ঠিক আছে। কিন্তু এক ডেটত পাই বেলেগ ডেটত জমা কৰিলে এইটো অলপ চিন্তা কৰি, এইটো দুইটা ছিষ্টেম আছে। এটা হ'ল 14 তাৰিখ আমি জমা কৰা নাই, চেক পাইছোঁ, তেনেহ'লে যদি 14 তাৰিখ পাই 14 তাৰিখ জমা কৰিলোঁ হেঁতেন তেতিয়া হ'ব বেংক একাউণ্ট ডেবিটেড টু ৱাই, চেছ। কিন্তু 14 তাৰিখ পাই 15 তাৰিখ জমা কৰিছোঁ, তেতিয়া আমি লিখিম কেছ একাউণ্ট ডেবিটেড টু ৱাই, আৰু বেংক একাউণ্ট যেতিয়া জমা কৰিম তেতিয়া লিখিম বেংক একাউণ্ট ডেবিটেড টু কেছ। এইটো এটা ছিষ্টেম আছে। আৰু যেনে CBSE, ICSC এইবিলাকে কি ফ'ল' কৰে, আমি য'তে কেছ লিখিছোঁ তাতে সিহঁতে লিখিব চেক ইন হেণ্ড বুলি ৰিচিভ কৰিব, আৰু বেংকত যেতিয়া জমা কৰিব তেতিয়া লিখিব বেংক একাউণ্ট ডেবিটেড টু চেক ইন হেণ্ড। চেক ইন হেণ্ড কৈ সিহঁতে ৰিচিভ কৰিব আৰু চেক ইন হেণ্ড কৈ জমা কৰিব বেংকত। এইটো কেনেকুৱা হয়, কিয় হয়, ধৰা আজি শনিবাৰ, ঠিক আছে, সন্ধিয়াত পালোঁ চেক, বেংক বন্ধ হৈ গ'ল, এতিয়াতো জমা কৰিম সোমবাৰে, তো এনেকুৱা হৈ যায় কেতিয়াবা, ঠিক আছে। আর সেম ডেটত পাই, সেম ডেটত হলে তো ডাইরেক্ট দেখা ক্যাশ, আর 14 তারিখের ক্যাশ আর 15 তারিখের ক্যাশ ক্যান্সেল করে দিলে কি আলটিমেটলি রেজাল্ট কি ওলাব, বেংক একাউণ্ট ডেবিটেড টু ৱাই। আৰু ইয়াতে 14 তাৰিখৰ কেছ ইন হেণ্ডটো কাটি দিলোঁ, আৰু তলৰটো জমা দিয়াৰ টাইমত যিটো চেক ইন হেণ্ড লিখিছিলোঁ এই দুটা ছেইম এমাউণ্ট কেঞ্চেল কৰি দিলোঁ, তো আল্টিমেটলি ৰেজাল্ট কি ওলাল, বেংক একাউণ্ট ডেবিটেড টু ৱাই। তো এইটো এনেকুৱা ডিজাইন কৰি বনোৱা হৈছে। কোনো বৰ্ডত কেছ বুলি জমা কৰে, পায় কেছ বুলি জমা কৰে, কোনো বৰ্ডৰ ষ্টুডেণ্টে চেক ইন হেণ্ড বুলি পায় আৰু চেক ইন হেণ্ড বুলি জমা কৰে।
তো ইয়াতে ইমান টেকনিক্যাল হেৰি নাই, কিন্তু এটা সৰু কথা মনত ৰাখিবা। আৰু যদি চেক পালোঁ, জমাৰ কথা পূৰা কুৱেশ্যনতেই কোৱা নাই কেতিয়া জমা কৰিছে, তেনেহ'লে আমি ধৰি ল'ম যে আমি এইটো ছেইম ডেটত পাইছোঁ, ছেইম ডেটত জমা কৰিছোঁ। ঠিক আছে, মনত ৰাখিবা কথাখিনি। ভিডিঅ'টো পৰীক্ষাৰ আগত একবাৰ এতিয়াতো চাবাই, আৰু পৰীক্ষাৰ টাইমত অলপ ৰিভাইজ কৰি ল'বা, মনত থাকিব তেতিয়া। এতিয়া কথা হ'ল, চেক আমি পালোঁ, পোৱাৰ পিছত কেতিয়াবা ডিজনাৰ হৈ যায়। ডিজনাৰ মানে তাৰ বেংকত গৈ টকা পোৱা নাই, তাৰ বেংকত টকা কম আছে, যিমান দিব লাগে ইয়াতকৈ কম আছে, বা কোৰ্টে মানা কৰিছে, তাৰ একাউণ্টৰ পৰা বেংকক অৰ্ডাৰ দিছে, এই একাউণ্টৰ পৰা আপোনালোকে পইচাটো নিদিব। তাৰপিছত আৰু ছিগনেচাৰৰ গণ্ডগোল হয়, আৰু বহুত কিবা কিবি আছে। মানুহজন ঢুকাইছে এক্সিডেণ্টলি, তেতিয়াহ'লে বেংকে পে'মেণ্ট নকৰে। বেংকে যদি খবৰ নাপায় তেনেহ'লে পে'মেণ্ট কৰি দিব, কিন্তু খবৰ পালে পে'মেণ্ট নকৰে, তেতিয়াহ'লে ডিজনাৰ হ'ল। কিবা কিবি কাৰণত মানে বেংকে পে'মেণ্ট কৰা নাই, আমাৰ কাষ্টমাৰৰ বেংকে পে'মেণ্ট কৰা নাই। আৰু এইটো কেনেকৈ কালেকশ্যন কৰে, আমি বেংকিং প্ৰচেছত এইটো কালেকশ্যন কৰিব। ঠিক আছে, কালেকশ্যন কৰি ইহঁতে আমাৰ একাউণ্টত জমা কৰিব। আৰু যদি কালেকশ্যন কৰিব নোৱাৰে, বেংকত পৰা টকা নাপালে বা কিবা কিবি প্ৰব্লেম হ'ল, তেতিয়া হৈ গ'ল এইটো ডিজনাৰ বা বাউন্স বুলি কয়। শুনা পাইছা কেতিয়াবা দেউতাই কৈ থাকে। তো তেতিয়া আমি আৰু এক ডেটত পালোঁ, আৰু এক ডেটত ছেইম ডেটত জমা কৰিলোঁ। এক ডেটত পালোঁ, বেলেগ ডেটত জমা কৰিলোঁ, এইটো আৰু নাচাওঁ। ডিজনাৰৰ টাইমত ডাইৰেক্ট পাৰ্টি টু বেংক লিখি দিওঁ, পাৰ্টি একাউণ্ট ডেবিটেড টু বেংক, চিধা হিচাপ, চকু বন্ধ কৰি লিখি দিম আমি। তো এইটো পাৰ্টি একাউণ্ট ডেবিটেড টু বেংক বুলি লিখি দিম। ঠিক আছে, হৈ গ'ল। এতিয়া আমি আহিম 1G ফৰ্মুলা, ট্ৰেডিশ্যনেল পুৰাণা ফৰ্মুলা, আমাৰ দাদাৰ 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 দাদা, বুজি পাইছা? ককা দেউতাৰ ককা দেউতা, ককা দেউতাৰ ককা দেউতাৰ ককা দেউতাৰ আমলৰ এইটো তোমাৰ ফৰ্মুলা। ঠিক আছে, এইটো হ'ল এতিয়া তোমাৰ প্ৰথমটো হ'ল কেছ ডিপজিটেড ইনটু বেংক। ইহঁতে কৈ আছে, এই ফৰ্মুলাত কৈ আছে, বেংক হ'ল আৰ্টিফিচিয়েল পাৰ্চনেল একাউণ্ট, মানে ঘূৰাই ফিৰাই পাৰ্চনেল একাউণ্ট, আৰু কেছটো হ'ল ৰিয়েল একাউণ্ট। তো কেছটো গৈ আছে, আৰু বেংক ৰিচিভাৰ হৈ আছে। পাৰ্চনেল একাউণ্ট হ'লে ৰিচিভাৰ, নহ'লে গিভাৰ হ'ব। ৰিয়েল একাউণ্ট হ'লে গ'জ আউট, নহ'লে কামছ ইন হ'ব। তো এইটোতো টকা গৈ আছে, হৈ গ'ল। আচ্ছা, তাৰপিছত নেক্সটটো ইয়াৰ উল্টা হ'ব। আমি জমা কৰিলোঁ, ঠিক আছে, এইটো বুজি পাই যাবা, তোমালোকে চালেই গম পাই যাবা লাহে লাহে। ঠিক উল্টা। তাৰপিছত কেছ উইথড্ৰ ফ্ৰম বেংক ফৰ ₹500 ফৰ প্ৰপাৰেটৰ্ছ পাৰ্চনেল ইউজ। এইটোতো ড্ৰয়িং এটাতো হৈ যাব ভাই, মালিকে পইচা উঠাইছে, তো ড্ৰয়িং এটা হ'ল, আৰু বেংক একাউণ্ট এটা হ'ল। ঠিক আছে, বেংকৰ পৰা পইচা কমিছে। আচ্ছা, বেংক গিভাৰ, পাৰ্চনেল একাউণ্টটো গিভাৰ হ'ব, আৰু ড্ৰয়িং হ'ল পাৰ্চনেল একাউণ্ট। এই ড্ৰয়িং ৱাৰ্ডটোৰ এইটো হ'ল ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট। এই ড্ৰয়িং ৱাৰ্ডটো কাক ৰিপ্ৰেজেণ্ট কৰি আছে? মালিকক, মালিক অ'নাৰ। তো ৰিচিভ কৰি আছে কোনে? মালিকে। তো মালিকে যদি ৰিচিভ কৰে বিজনেছৰ পৰা, তেনেহ'লে হৈ যাব ড্ৰয়িং, আৰু ড্ৰয়িংটো হৈ যাব ডেবিট। কেপিটেল লৈ আহিলে কেপিটেলটো ক্ৰেডিট হ'লহেঁতেন, আৰু বেংক একাউণ্টটো হৈ যাব ক্ৰেডিট, বেংকৰ পৰা কমি আছে পইচাটো। আচ্ছা, ইয়াতে এতিয়া টেকেন লোন ফ্ৰম বেংক, এই দেখাই কনফিউজিং এইবিলাক, ইয়াত আহি কনফিউশ্যন এৰাইজ কৰে। বেংক হ'ল পাৰ্চনেল একাউণ্ট, ঠিক আছে, বেংক লোনটোও পাৰ্চনেল একাউণ্ট হৈ যাব। ঠিক আছে, এটা পাৰ্চনেল একাউণ্টে দি আছে লোন, বেংকৰ লোন ডিপাৰ্টমেণ্ট আলাদা, ছেপাৰেট এটা বেলেগ,
ডিপাৰ্টমেণ্ট থাকে। তো এইটো বেংকত আমাৰ টকা বাঢ়ি আছে, পাই আছে এজনে, আমাৰ বেংক য'ত একাউণ্ট আছে এই একাউণ্টত পাই আছে, আৰু এই বেংক লোনটো হ'ল গিভাৰ। ঠিক আছে, কনফিউজিং ইয়াতে হৈ গ'ল। তাৰপিছত হ'ল পেইড ইণ্টাৰেষ্ট অন বেংক লোন। ইণ্টাৰেষ্ট অন বেংক লোন, আমি লোন লৈছোঁ, ইণ্টাৰেষ্ট দিছোঁ, তেনেহ'লে ইণ্টাৰেষ্ট অন লোন হ'ল আমাৰ খৰচ, নমিনেল একাউণ্ট খৰচ। ঠিক আছে, কেছ গৈ আছে, তেনেহ'লে আমি লিখিলোঁ এইটো ৰিয়েল একাউণ্ট। ৰিয়েল একাউণ্ট এইটো গোজ আউট, 500 টকা কমি আছে, আর খরচটো নমিনেল একাউণ্ট এইটো ডেবিটত বহিব, হৈ গ'ল। ইণ্টাৰেষ্ট চাৰ্জড বাই বেংক, দেখা 5 নম্বৰটো আমি কেছত পে'মেণ্ট কৰিছোঁ বেংকক, ইণ্টাৰেষ্ট অন বেংক লোন। আর 6 নম্বৰটো হ'ল বেংকে কাটি লৈছে পইচা, দুটা কথা বেলেগ বেলেগ। তো ইণ্টাৰেষ্ট অন বেংক লোনটো হ'ল নমিনেল একাউণ্ট, এক্সপেন্সেছ, এইটো হ'ব ডেবিটত। আর বেংকৰ পৰা পইচাটো গৈ আছে, গিভাৰ কোন? বেংক, বেংকে দি আছে। ঠিক আছে, এইটো হ'ল ক্ৰেডিট, গিভাৰ। একেই বেংক, ইণ্টাৰেষ্ট পাই আছে বেংকে, আৰু বেংকৰ একাউণ্টৰ পৰাও কমি আছে, এইটো হ'ল খৰচ, এক্সপেন্সেছ, আৰু বেংকৰ পৰা কমি আছে কথাটো। ঠিক আছে, এই সৰু সুৰা বুজি নাপাব তোমালোকে, লাহে লাহে যেতিয়া মূৰত এতিয়াও নোসোমাব প্ৰথম এই মেথডটো। ঠিক আছে, এইকাৰণে কনফিউজন থাকি যায়, আৰু লাষ্টত গৈ পৰীক্ষাৰ টাইমত 12টা বাজে। ঠিক আছে, আগৰ মেথডটো 5G একেবাৰে ক্লিয়াৰ, আর 5G মেথডটোত শিকিলে বহুত, ধৰা বেলেন্স শ্বিট, ট্ৰেডিং প্ৰফিট এণ্ড লছ বনাওঁতে হেল্প হ'ব। তাৰপিছত তোমাৰ একাউণ্টিং ইকুৱেশ্যন বনাওঁতে হেল্প হ'ব। তাৰপিছত তুমি ছিংগল এণ্ট্ৰি কৰিবা, তাতো হেল্প হ'ব। হেল্প, মজাই মজা। মানে এইটো মেথড কৰিলে তোমাৰ চব ৰাস্তাটো একেবাৰে বাটটো চিধা হ'ব, এইটো তেৰা বেকা নহয়। ঠিক আছে, এইটো কিপেডৰ নিচিনা তেৰা বেকা হৈ নাযায়। ঠিক আছে, আচ্ছা, তেনেহ'লে ইণ্টাৰেষ্ট অন বেংক লোন চাৰ্জ হৈ গ'ল। বেংক পেইড ইণ্টাৰেষ্ট, ইঞ্চুৰেঞ্চ প্ৰিমিয়াম। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম আগত কৈছোঁ, এইটো বিজনেছৰ ইঞ্চুৰেঞ্চ, বিজনেছৰ ইঞ্চুৰেঞ্চ কৰিছিলোঁ, এইকাৰণে ইঞ্চুৰেঞ্চ প্ৰিমিয়ামটো আমাৰ খৰচ হয়, নমিনেল একাউণ্ট খৰচ হয়, আৰু বেংকে দিছে, বেংক হ'ল গিভাৰ, কাক দিছে? ইঞ্চুৰেঞ্চ কোম্পানীক দিছে, তেনেহ'লে এইটো হ'ব ক্ৰেডিট। এতিয়া যদি মালিকে উঠাইলে, মালিকৰ পাৰ্চনেল ইঞ্চুৰেঞ্চৰ কাৰণে পইচা দিয়া হৈছে, তেতিয়া হ'ব ড্ৰয়িং টু বেংক। দেখা, এটা শিকাই আছোঁ আৰু 5টা লগত শিকাই আছোঁ। ঠিক আছে, আচ্ছা, বেংক পেইড ₹3,000 টু আৱাৰ ক্ৰেডিটৰ, এইটো লিখিছে। ঠিক আছে, লেখা যায়। এতিয়া এই চেণ্টেন্সৰ লগত 3,000 টু আৱাৰ ক্ৰেডিটৰ, আমাৰ ক্ৰেডিটৰক বেংকে পেইড কৰিছে। এটা হ'ব বেংক একাউণ্ট, এটা হ'ব ক্ৰেডিটৰ একাউণ্ট। ক্ৰেডিটৰৰ নাম নাজানো কোন এজন হ'বতো, তো এইটো পাৰ্চনেল একাউণ্ট, কিবা ৰাম চাম যদু মধু কদু কিবা আছে, সিহঁতৰ ৰিপ্ৰেজেণ্টেটিভ হ'ল ক্ৰেডিটৰ। বুজি পাইছা? ৰিপ্ৰেজেণ্টেটিভ। তোমাৰ ঘৰত এটা নিমন্ত্ৰণ আহিলে, ঘৰৰ পৰা কোনোবা এজন যাব লাগে তাতে খাবলৈ। ঠিক আছে, তোমাৰ দেউতাই ক'লে, ঐ তই যাচোন, ওই অমুকৰ ঘৰত নিমন্ত্ৰণ হৈছে, তই এইটো খাই আহা যা। তো তুমি কি হ'লে? তোমাৰ দেউতাৰ ৰিপ্ৰেজেণ্টেটিভ, তোমাৰ দেউতাৰ বদলা তুমি গ'লে। ঠিক আছে, কথাটো আৰু কি কেনেকৈ বুজাম? আচ্ছা, হ'ব, বুজি পাইছা? এইটো বুজি পাইছানে? তো ক্ৰেডিটৰ হ'ল পাৰ্চনেল একাউণ্ট, এইটো কয় ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট। বাবাৰে বাবা, ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট, তাৰপিছত তুমি আৰ্টিফিচিয়েল পাৰ্চনেল একাউণ্ট, তাৰপিছত নেচাৰেল পাৰ্চনেল,
এই পাৰ্চনেল একাউণ্টটোৱে এইটো চব কনফিউজ কৰাই দিয়ে ট্ৰেডিশ্যনেল মেথডত ঠিক আছে চিধা মেথড হ'ল ওপৰৰটো 5G এইটো 1G আৰু কিপেড মনত ৰাখিবা তো এইটো হ'ল ক্ৰেডিটৰক পে'মেণ্ট কৰিলোঁ পাৰ্চনেল একাউণ্ট হৈ গ'ল এইটো ৰিচিভাৰ পাৰ্চনেল একাউণ্টটো হ'ল সি পাই আছে ক্ৰেডিটৰ পাই আছে বেংকে দি আছে হৈ গ'ল আচ্ছা বেংক অভাৰড্ৰাফ্ট বেংক কালেক্টেড ডিভিডেণ্ড অন আৱাৰ বিহাফ কোনো কোম্পানীত পইচা কোনো কোম্পানীৰ শ্বেয়াৰ কিনিলে এই কোম্পানী ইয়াৰ এণ্ডিঙত আমাক ডিভিডেণ্ড দিয়ে ঠিক আছে তেনেহ'লে আমি ডিভিডেণ্ডটো পালোঁ ডিভিডেণ্ডটো হ'ল আমাৰ ইনকাম আৰু বেংকৰ এমাউণ্ট বাঢ়ি আছে বেংকত আহি আছে তো বেংক হ'ল পাৰ্চনেল একাউণ্ট পাই আছে ঠিক আছে এইটো বেংক পাই আছে মানে ৰিচিভাৰ বেংকে পাই আছে ডেবিট হ'ব ইনকাম এইটো ইনক্ৰিজ হৈ আছে ইনকাম হ'ল নমিনেল একাউণ্ট ইনকাম হ'ল তেনেহ'লে ক্ৰেডিটত বহিব হৈ গ'ল তাৰ ফৰ্মুলা মতে বহি গ'ল বেংক কালেক্টেড ₹350 ফ্ৰম আৱাৰ ডেটৰ অন আৱাৰ বিহাফ ফ্ৰম ডেটৰ অন আৱাৰ বিহাফ আমাৰ হৈ বেংকে আমাৰ কাষ্টমাৰৰ পৰা পইচা কালেকশ্যন কৰিছে তো বেংকত পইচা বাঢ়িব ঠিক আছে বাঢ়িলে ডেটৰ মানে কাষ্টমাৰ আমাৰ কাষ্টমাৰ হ'ল ডেটৰ তো ডেটৰৰ পিছত এই ডেটৰ ৱাৰ্ডটোৰ পিছত আছে ৰাম চাম যদু মধু কদু কিবা মানুহৰ নাম আছে কাষ্টমাৰৰ নাম তো এইটো হ'ল ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট এইটো মনত ৰাখিবা ডেটৰ তো এটা পাই আছে এটাই দি আছে কোনটো পাই আছে বেংকে পাই আছে বেংক এজন ইমাজিনাৰী ভূত বুলি মনত ৰাখিবা এইটো পাৰ্চনেল একাউণ্ট ঠিক আছে বেংকে পাই আছে এইটো আৰ্টিফিচিয়েল পাৰ্চনেল একাউণ্ট আৰ্টিফিচিয়েল পাৰ্চনেল একাউণ্ট ঠিক আছে তেতিয়াহ'লে বেংকে ৰিচিভ কৰি আছে আৰু পাৰ্চনেল একাউণ্ট হ'ল ডেটৰ ঠিক আছে ডেটৰ দি আছে ডেটৰে ক্ৰেডিট হ'ল ইণ্টাৰেষ্ট অন অভাৰড্ৰাফ্ট ডেবিটেড বাই দ্য বেংকে ডেবিট কৰিলে মনত ৰাখিবা বেংকে যদি আমাৰ একাউণ্টত ডেবিট কৰে তেনেহ'লে আমাৰ 12টা বজায় আৰু যদি কমায় আৰু বেংকে যদি ক্ৰেডিট কৰে তাৰ মানে মনত ৰাখিবা আমাৰ কল্যাণ কৰি আছে ঠিক আছে তো এইটো আমাৰ একাউণ্টত এড কৰি আছে তো ইণ্টাৰেষ্ট অন অভাৰড্ৰাফ্ট কাটিছে আমি লোন লৈছিলোঁ কৈছোঁ আগত যে অভাৰড্ৰাফ্ট কি বস্তু হয় তো ইণ্টাৰেষ্ট অন অভাৰড্ৰাফ্ট হ'ল আমাৰ নমিনেল একাউণ্ট এইটো মেথডত আৰু এইটো হ'ল এক্সপেন্সেছ এইটো বহিব ডেবিটত আৰু এটা একাউণ্ট আছে বেংক মানে পাৰ্চনেল একাউণ্ট লগ গিভাৰ হৈ গ'ল তাৰপিছত পেইড মিষ্টাৰ এক্সক আমি পে'মেণ্ট কৰিলোঁ চেক দি কিনে এতিয়া এক্সে তাৰ নিজৰ বেংকত জমা কৰিব তাৰ নিজৰ বেংকে আমাৰ বেংকৰ পৰা বেংকিং প্ৰচেছত এইটো কালেকশ্যন কৰিব টকাখিনি আমাৰ একাউণ্টৰ পৰা ঠিক আছে মনত ৰাখিবা তো কাক দিছোঁ আমাৰ ক্ৰেডিটৰক দিছোঁ ঠিক আছে যিকোনো মানুহ এজনক দিছোঁ আমাৰ এই মেথডত কৈ আছে এইটো পাৰ্চনেল একাউণ্ট আৰু বেংকো হ'ল পাৰ্চনেল একাউণ্ট কোনে পাই আছে এক্সে পাই আছে আৰু বেংকে দি আছে তেনেহ'লে কি হ'ব এইটো এটা হ'ল ডেবিট এটা হ'ল ক্ৰেডিট এক্স হ'ল ডেবিট বেংক হ'ল ক্ৰেডিট আচ্ছা 14 তাৰিখ আমাৰ এই আগৰ ফৰ্মুলাটো আহি গ'ল আমি চেক এটা পালোঁ ধৰা আগৰ দিনা সন্ধিয়া 5টাত সন্ধিয়াত পাইছে চেকটো আৰু বেংকত জমা দিয়া টাইম নাই তেতিয়া সি লিখিব দুটা একাউণ্ট সোমাই আছে এটা হ'ল ইয়াতে অলপ বুদ্ধি লগাব ব্ৰেইনটো অলপ ঠাণ্ডা মাথাত বৰফ দি কিনে মূৰত চিন্তা কৰি চাবা এইটো এক ডেট ছেইম ডেটত হ'লে ছেইম ডেটত পালোঁ আৰু ছেইম ডেটত ৰাতিপুৱা পালে আমিতো বেংকত জমা কৰি দিলোঁ হয় বেংকত এইটো সন্ধিয়াত পাইছোঁ ৰাতিপুৱা পালে আমি চিধা লিখি দিলোঁ হয় বেংক একাউণ্ট ডেবিটেড টু ৱাই কাম চেছ কোনো ঝামেলা একো ঝামেলা নাই
এতিয়া কি হৈছে 14 তাৰিখ পাইছোঁ আৰু 15 তাৰিখ জমা কৰিছোঁ, তেনেহ'লে 15 তাৰিখ আমি যে জমা কৰিছোঁ আৰু 14 তাৰিখ পাইছোঁ, এইটোৰ কাৰণে দুটা এণ্ট্ৰি মাৰিব লাগে। এটা হ'ল চেকটোক আমি কেছ বুলি ৰিচিভ কৰিলোঁ আৰু যেতিয়া 15 তাৰিখ জমা কৰিলোঁ তেতিয়া আমি বেংক একাউণ্ট ডেবিটেড টু কেছ বুলি জমা কৰি দিলোঁ। আৰু কোনো বোৰ্ডে কি হয়, এই কেছৰ জেগাত কি লেখে সিহঁতে চেক ইন হেণ্ড বুলি ৰিচিভ কৰিলে আৰু চেক ইন হেণ্ড বুলি জমাও কৰি দিলে। দুটা মেথড, বেলেগ বেলেগ বোৰ্ডত বেলেগ বেলেগ ছিষ্টেম ফ'ল' কৰে। তো এইটো আমি গম পাই গ'লোঁ, চেক আৰু কেছ চেক ইন হেণ্ড বুলিও ৰিচিভ কৰিব পাৰোঁ আৰু চেক ইন হেণ্ড বুলি জমা কৰিব পাৰোঁ, আৰু কেছ বুলি ৰিচিভ কৰিলোঁ, কেছ বুলি জমাও কৰিব পাৰোঁ, হৈ গ'ল। এতিয়া চোৱা, যদি এই চেকটো ডিজনাৰ হৈ যায় কোনো কাৰণে, 14 তাৰিখ পালোঁ 15 তাৰিখ জমা কৰিলোঁ, এইটো যদি ডিজনাৰ হৈ যায় তেনেহ'লে পাৰ্টি একাউণ্ট ডেবিটেড টু বেংক চিধা, আৰু এক ডেটত পালোঁ বেলেগ ডেটত জমা কৰিলোঁ, নে ছেইম ডেটত পাই ছেইম ডেটত জমা কৰিলোঁ, এইটো আৰু নাচায়। তেতিয়া পাৰ্টি ডাইৰেক্ট ডিজনাৰ হ'ল, ডাইৰেক্ট পাৰ্টিক ডেবিট কৰি দিয়া আৰু বেংকৰ পৰা টকাটো কমাই দিয়া, আৰু যাৰ ওচৰত পাবলগীয়া হ'লেও তাক ডেবিট কৰি দিয়া। মানুহজনৰ চেকটো ডিজনাৰ হৈ গ'ল, তেনেহ'লে মানুহজনক আকৌ ধৰিম, ঐ তই পইচা দে, ঠিক আছে? বুজি পাইছানে নাই? এতিয়া দেখা, দুটা মেথডেতো ডেবিট, যিকোনো মেথডত কৰা ডেবিট আৰু ক্ৰেডিটটো ছেইমেই হ'ব। অলপ 1G মেথডটো অলপ 1Gৰ কিবা এটা প্ৰব্লেম আছিলে কাৰণে মডাৰ্ণ মেথডটো আহিছে, মনত ৰাখিবা। আমাৰ কিপেডৱালা মোবাইলৰ কিবা এটা প্ৰব্লেম আছিলে, লাহে লাহে ডেভেলপড হৈ এতিয়া 5G হৈছে, হয়নে নাই? তো এইকাৰণে আমি সদায় মডাৰ্ণটো ফ'ল' কৰিব লাগে, ঠিক আছে? যিটো চলি আছে এইটো আমি ফ'ল' কৰিব লাগে। আচ্ছা, এতিয়া আমি আহিলোঁ জাৰ্নালৰ কথা কালি কৈছোঁ, পৰহিও কৈছোঁ, আকৌ একবাৰ কৈ দিওঁ। এইটো লেখে কেনেকা, এইটো ঘৰ বনাই ডেট, পাৰ্টিকুলাৰ্ছ, লেজাৰ ফলিঅ', ডেবিট এমাউণ্ট, ক্ৰেডিট এমাউণ্ট, ঠিক আছে? হৈ গ'ল। তাৰপিছত আমাৰ বেংক ডেবিট আৰু কেছ ক্ৰেডিট হৈ গ'ল, আমি গম পাই গ'লোঁ এনালাইচিছৰ পৰা। দুটা মেথডেই ছেইম হ'ল। এতিয়া কেনেকৈ লিখিম জাৰ্নালত? বেংক একাউণ্ট ডেবিট, DR, ডক্টৰ নহয়, ডেবিট হয় এইটো, আৰু কেছটো CR বুলি নিলিখে, বুজি পাইছা? হৈ গ'ল। 2 ৱাৰ্ড এটা লগাই দিম ক্ৰেডিটৰ আগত, ক্ৰেডিট এমাউণ্টৰ আগত 2 বুলি এটা ৱাৰ্ড লগাই দিম, তেনেহ'লে আমি গম পাই গ'লোঁ এইটো বেংকটো হ'ল ডেবিট আৰু কেছটো হ'ল ক্ৰেডিট, হৈ গ'ল। আচ্ছা, তাৰপিছত এটা নেৰেশ্যন লিখিব লাগে, এইটো মন্ত্ৰ এটা, বিং এটা লগাই আৰু চেণ্টেঞ্চটো এই দুটা এণ্ট্ৰি কিয় হ'ল এইটো লিখি দিলোঁ। বেংকক ক'ব ডেবিট এণ্ট্ৰি, কেছক ক'ব ক্ৰেডিট এণ্ট্ৰি, ঠিক আছে? দুটা মিলাই কিনি হ'ব জাৰ্নাল এণ্ট্ৰিজ, প্লুৰেল, এটা নহয় দুটা আছে, এইকাৰণে এইটো এণ্ট্ৰিজ, আৰু এটাক ক'লে ডেবিট এণ্ট্ৰি, এটাক ক'লোঁ ক্ৰেডিট এণ্ট্ৰি, আৰু দুটাক মিলাই কিনি আমি কওঁ জাৰ্নাল এণ্ট্ৰিজ, ঠিক আছে? আৰু নেৰেশ্যন লিখাৰ নিয়ম হ'ল বিং এটা লগাই চেণ্টেঞ্চটো অলপ মডিফাই কৰি লিখি দিয়া, অলপ ঘূৰাই চূৰাই লিখি দিয়া, এই দুটা কিয় হ'ল, ঠিক আছে? এইটোৰ নাম হ'ল নেৰেশ্যন। শ্বৰ্ট ডেছক্ৰিপশ্যন অফ দ্য এণ্ট্ৰিজ ইজ কল্ড নেৰেশ্যন, ঠিক আছে? এইটো যিমান কম কথাত বেছি বুজাব পাৰিবা সেইটোৱে হ'ল ক্ৰেডিট তোমাৰ। এইটো ইংলিছ ভাষাৰ বাহাদুৰি, ঠিক আছে? ইংলিছৰ যাৰ যিমান কমাণ্ড আছে সেইটো বুজি কিনি লিখিব, ঠিক আছে? আৰু নোৱাৰিলে কি কৰিবা, বিং এটা মন্ত্ৰ কৈ দিবা, বিং কৈ এটা মন্ত্ৰ কৈ দিবা, কৈ দি কিনি চেণ্টেঞ্চটো অলপ মডিফাই কৰি বুদ্ধি লগাই
লিখি দিবা, হৈ গ'ল নেৰেশ্যন। আচ্ছা, এতিয়া ডেবিটত বহিলে ক্ৰেডিটত বহিলে পাৰ্টিকুলাৰ মানে আমি বিৱৰণ দিলোঁ, কি বস্তু কি হ'ল নাই হ'ল, ডেট লিখিলোঁ। ডেট লেখাৰ ষ্টাইলটো দেখিবা কেনেকৈ লেখা হয়। বছৰটো ওপৰত লিখিবা, আর জানুয়ারি হলে জানুয়ারি ফেব্রুয়ারি এনেকা ডেট লেখে। ডেট লেখার স্টাইলও দেখিব। ফর্মেটটো যে বনাবা এইটোৰে এটা মাৰ্ক আছে। তাৰপিছত যে তোমাৰ এই বক্সবিলাক ফিল আপ কৰিবা এইটোৰে এটা মাৰ্কছ আছে, ঠিক আছে? চব চাব, তাৰপিছত মাৰ্কছ দিব। আচ্ছা, এতিয়া থাকি গ'ল লেজাৰ ফলিঅ'। মনত ৰাখিবা, আমি জাৰ্নাল কৰাৰ পিছত আমি লেজাৰ বনাওঁ, ঠিক আছে? লেজাৰৰ কিমান নম্বৰ, ধৰা বেংক, লেজাৰৰ কিমান নম্বৰ পেজত গৈছে, সেই লেজাৰৰ পেজটো ইয়াত লিখিম, জাৰ্নালত লিখিম। আর লেজাৰ যেতিয়া বনাম তেতিয়া আমি দেখিম বেংকটো জাৰ্নালৰ পেজৰ কিমান নম্বৰৰ পৰা আহিছে। ছাপ'জ এইটো জাৰ্নালৰ পেজ নম্বৰ হ'ল 40, তো লেজাৰত লিখিম 40। আর ধৰা লেজাৰত আছে, লেজাৰৰ পেজ নম্বৰ 10ত গৈছে বেংক একাউণ্টটো, তো বেংকৰ আগত লিখি দিম 10। বুজি পাইছা? লেজাৰৰ পেজ নম্বৰ ইয়াত লিখি আছোঁ, ইয়াৰ পেজ নম্বৰ। এইটোতো আমি প্ৰেক্টিকেল যেতিয়া কৰিম, চামবিলাক প্ৰেক্টিকেল যেতিয়া একাউণ্টছ মেইনটেইন কৰিম তেতিয়া এইবিলাক লাগে। আমাৰ থিঅৰিটিকেলি ইমান এইবিলাক নালাগে একচুৱেলি। লেজাৰ ফলিঅ' এটা দিব লাগে, দিছোঁ। মানে ষ্টুডেণ্টৰ জানি ৰাখিব লাগে যে লেজাৰ ফলিঅ' এটা হয়, নহ'লে কোনো একাউণ্ট কৰাত গ'লে আমিতো এইটো নাপাওঁ, বিচাৰি আগৰ পৰা শিকি থৈ দিলোঁ, ঠিক আছে? এইটো মই এটা বুজালোঁ, গোটেইকেইটাতো আমি ৰেডিমেড বনাই থৈ দিছোঁ দুটা মেথড দি এনালাইচিছ কৰি। তাৰপৰা আনি ডেবিটত ক্ৰেডিটত বহাই দিলোঁ, নেৰেশ্যন লিখি দিলোঁ, হৈ গ'ল। মিলাই ল'বা, চাই ল'বা, এটা বুজাই দিছোঁ, হৈ গ'ল। বাকীটো তোমালোকে তাৰপৰা ডেবিট এমাউণ্টটো আনি বহাই দিবা, ক্ৰেডিট এমাউণ্টটো আনি বহাই দিবা। যিটো ডেবিট হয় ডেবিটত বহাই দিলা, ক্ৰেডিটৰটো ক্ৰেডিটত বহাই দিলা, আৰু নেৰেশ্যনটো লিখি দিলা, হৈ গ'ল। আৰু লেজাৰ ফলিঅ'ত একো লিখিব নালাগে। আৰু এটা কথা মনত ৰাখিবা, এই টাৰ্ণবিলাক যে, এই টাৰ্ণটো হ'ব ইয়ালৈকে ইয়ালৈকে ইয়ালৈকে, এইটো নহয়, এইফালে নাযায়। এইটো এই PDF-ৰ কাৰণে এইটো নালিখিলে উপায় নাই। কিতাপত চাবা এইখিনিৰ এক্সটেনশ্যন পাৰ্টটো নাই, ইয়ালৈকে থাকে, ইয়ালৈকে এই টাৰ্ণটো থাকিব ইয়ালৈকে, ঠিক আছে? ইয়ালৈকে থাকে। আচ্ছা, ঠিক আছে, হৈ গ'ল আমাৰ। ঠিক আছে, হৈ গ'ল। এইবিলাক কৰি ল'বা। এইটো চেক 14 আৰু 15 তাৰিখ আকৌ দেখাইছোঁ, ঠিক আছে, হৈ গ'ল। আজি এইখিনি থাক। থেংক ইউ ভেৰি মাছ। পঢ়িবা মন দি।